জিন্দাবাদ জিন্দাবাদ ছাত্রমুক্তি হঙ্গামা কমিটি জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জয় ছাত্রমুক্তি হঙ্গামা কমিটি জিন্দাবাদ 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 বিজেপি হুঁশিয়ার 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 নন্দিতা গালুসা go back go back go back হিমন্ত বিশ্ব শর্মা go back go back go back ইনকলাব জিন্দাবাদ 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 বিজেপি go back go back go back নন্দিতা গালুসা হুঁশিয়ার জিন্দাবাদ জিন্দাবাদ বিজেপি go back go back go back ইসলাম মিতা বন্ধ করো বন্ধ করো পুরানা মিতা ঘূৰাই দিয়ক বিজেপি দাদাগিৰি নচলিব আমি এই চৰকাৰক ধিক্কাৰ জনাইছোঁ যাৰ আমি এখন দাবী জনাইছোঁ নন্দিতা গালুছা দাদাগিৰি বন্ধ কৰক ইছমাম মিতা বন্ধ কৰক ইছমাম মিতা বন্ধ হ'ব লাগিবই ইছমাম মিতা বন্ধ হ'ব লাগিবই ইছমাম মিতা বন্ধ হ'ব লাগিবই বিজেপি হুঁশিয়াৰ হিমন্ত বিশ্ব go back ইনকলাব জিন্দাবাদ বিজেপি চৰকাৰ দাদাগিৰি নচলিব হিমন্ত বিশ্ব দাদাগিৰি বন্ধ কৰক হিমন্ত বিশ্ব দাদাগিৰি নচলিব বিজেপি go back ইনকলাব জিন্দাবাদ কমিটি জিন্দাবাদ ছাত্রমুক্তি হঙ্গামা কমিটি জিন্দাবাদ ইনকলাব জিন্দাবাদ ছাত্রমুক্তি হঙ্গামা কমিটি জিন্দাবাদ বিজেপি হুঁশিয়ার নন্দিতা গালুছা go back হিমন্ত বিশ্ব শৰ্মা go back ইনকলাব জিন্দাবাদ বিজেপি go back নন্দিতা গালুছা হুঁশিয়াৰ জিন্দাবাদ বিজেপি go back ইছমাম মিতা বন্ধ কৰক পুৰানা মিতা ঘূৰাই দিয়ক বিজেপি দাদাগিৰি নচলিব আমি এই চৰকাৰক ধিক্কাৰ জনাইছোঁ যাৰ আমি এখন দাবী জনাইছোঁ অসম চৰকাৰে যি স্মাৰ্ট মিটাৰ নামত লুণ্ঠন কৰিছে এই লুণ্ঠন কৰিবলৈ আমি কেতিয়াও নিদিওঁ ছাত্ৰমুক্তি সংগ্ৰামী আমি পূৰ্বৰ পৰাই দাবী কৰি আহিছোঁ যে এই স্মাৰ্ট মিটাৰ ইয়াত কেতিয়াও বন্ধ কৰিব লাগিব আৰু আমাক নতুন মিটাৰ নালাগে আমাক পুৰণি মিটাৰ আমি ঘূৰাই দিবলৈ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই টকাই তুমি স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই পুৰণা মিটাৰ ঘূৰাই দিয়ক পুৰণা মিটাৰ ঘূৰাই দিয়ক স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই স্মাৰ্ট মিটাৰ বন্ধ কৰক নন্দিতা গালুছা হুঁশিয়াৰ বিজেপি go back বিজেপি হুঁশিয়াৰ ইনকলাব জিন্দাবাদ হিমন্ত বিশ্ব দাদাগিৰি বন্ধ কৰক হিমন্ত বিশ্ব দাদাগিৰি নচলিব ইনকলাব জিন্দাবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰক নন্দিতা গালুছা go back স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই নন্দিতা গালুছা go back হিমন্ত বিশ্ব go back বিজেপি go back স্মাৰ্ট মিটাৰ বন্ধ কৰক বিজেপি হুঁশিয়াৰ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ নন্দিতা গালুছা মুন্দাবাদ ইনকলাব জিন্দাবাদ পূৰ্বৰ পৰা কৈছোঁ যে অসমত আচলতে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে এই বিজেপি চৰকাৰখনে কিন্তু স্মাৰ্ট মিটাৰ অসমৰ ৰাইজক জুজবস্তি জাপি দিছে আমি চৰকাৰখনক সুধিম স্মাৰ্ট মিটাৰ মহালুণ্ঠনৰ পৰা অসমৰ ৰাইজে কেতিয়া ৰেহাই পাব বিজেপি চৰকাৰখনে ক'ব মিয়া আমি সুধিম অসমৰ ৰাইজে টোল গেটৰ মাধমাৰ পৰা কেতিয়া ৰক্ষা হ'ব সেই বিজেপি চৰকাৰখনে ক'ব মিয়া এই কাৰ্য এই কথা কোনো কাৰণতে আচলতে বিজেপি মইমতালি মানি লোৱা নহ'ব আমি এই বিজেপি চৰকাৰখনক দাবী জনাইছোঁ যে এতিয়া স্মাৰ্ট মিটাৰ অসমত বন্ধ হ'ব লাগে অন্যথা কিন্তু অসমৰ প্ৰান্তে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিব আৰু প্ৰতিবাদ কিন্তু সৰুৱা প্ৰতিবাদ নহ'ব অসমৰ হাজাৰ জনতাক লগত লৈ ৰাজপথত আন্দোলন হ'ব জংগী আন্দোলন হ'ব ইয়াকে কৈছোঁ ধন্যবাদ আগত মানুহৰ ৰাইজৰ
ৰাইজৰ বিল আহিছিল 200-100 টকা বিল আহিছিল। এতিয়া কিন্তু স্মাৰ্ট মিটাৰ অহাৰ পৰা 500-600 টকা বিল আহিছে। অসমৰ ৰাইজে বিল দিব পৰা নাই। অসমৰ ৰাইজে মূৰে কপালে হাত দিছে। ইফালে মূল্যবৃদ্ধি আছেই। মূল্যবৃদ্ধিৰ দাম কিমান হৈছে গম পাইছে। অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে। স্মাৰ্ট মিটাৰ লগতে এতিয়া স্মাৰ্ট মিটাৰটোৰ দামো বঢ়াই দিছে। আমি বিজেপি চৰকাৰক দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, পুৰণা মিটাৰ অসমৰ ৰাইজক ঘূৰাই দিব লাগে।